এয়া ধৰিব পাৰিছেনে বাৰু? এয়া হৈছে কুন্দুলি ভাজি। মা মছলা অলপ দি পেলাই ভাজিছোঁ। প্ৰথমতে মই কুন্দুলি, বগা বেঙেনা, আলু ভালদৰে কাটি অলপ সময় পানীত তিয়াই থৈ দিলোঁ। আগতে মই কুন্দুলি খাই বেয়া পাইছিলোঁ, কিন্তু এতিয়া কুন্দুলিখিনি খুব ধুনীয়াকৈ ভাজি খাই বেয়া নাপাওঁ, ভালেই পাওঁ। এই কুন্দুলিখিনি অলপ টেঙা টেঙা লাগে কাৰণে মই বেয়া পাইছিলোঁ। এবাৰ মই পানীত তিয়াই থৈ কুন্দুলি ভাজিলোঁ আৰু তেতিয়া টেঙা ভাৱটো নাই, খুব ধুনীয়া লাগিল। গতিকে মোৰ এই ভিডিঅ'টোৰ আপোনালোকলৈ আগবঢ়োৱাৰ উদ্দেশ্য হৈছে যে কুন্দুলি পানীত অকণমান তিয়াই থৈ দিলে টেঙা ভাৱটো নোহোৱা হৈ যায়। এইটো এটা মই টিপছ দিলোঁ আৰু আপোনালোকক। কেনেকুৱা লাগিল আপোনালোকে জনাব। এতিয়া মই বগা বেঙেনা আৰু আলুৰ লগত মিহলি কৰি এইখিনি ভাজিছোঁ, কিন্তু বেলেগ তৰকাৰীৰ লগত মিহলি নকৰিও অকল কুন্দুলিও ভাজি খাব পাৰি। খোৱাবিলাকে জানে বাৰু। আগতে টেঙা পাইছিলোঁ কাৰণে খোৱা নাছিলোঁ, এতিয়া এনেকৈ অলপ পানীত তিয়াই থৈ ভাজোঁ। অকণমান ধনিয়া, জিৰা, জালুক অলপ সাধাৰণভাৱে অলপ মছলা দিলেই ভাল লাগে। আমাৰ আশে পাশে কিছুমান ঔষধি গুণাগুণ থকা আমি পাচলি পাওঁ, কিছুমানৰ কথা আমি গমেই নাপাওঁ। অথচ এয়া কুন্দুলিটো যে ইমান উপকাৰী বস্তু এতিয়া জানিব পাৰি বা বুজিব পাৰি, খাব লৈছোঁ বাৰু। কিন্তু সদায় খাবও নোৱাৰি, মাজে মাজে খাওঁ কেতিয়াবা। আৰু এইখিনিৰ গুণাগুণটো আপোনালোকে চাই ল'ব। ডায়েবেটিছ, চুগাৰ থকা মানুহবিলাকে সাধাৰণতে খালে ভাল হয় বুলি জানো আৰু। এতিয়া মই এইখিনি ভাজিব লৈছোঁ, এইখিনি ভাজি আছোঁ। ইয়াত বেছি মছলাৰ প্ৰয়োজন নাই, অলপ মছলা দিলেও খাই ভাল লাগে। জিৰা, ধনিয়া যিকোনো মছলা সাধাৰণভাৱে অলপ দিলেই ভাল লাগে। এই কুন্দুলি ভাজিখনত মই অকণমান তেল বেছিকৈ দিছোঁ, আৰু তেল অকণমান বেছিকৈ আৰু পিঁয়াজ বেছিকৈ দিলেও ধুনীয়া এটা সোৱাদ বাঢ়ে। এই ভাজিখনত মই জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান গৰম মছলা আৰু জালুকৰ গুড়ি অকণমান দি ভাজি আছোঁ। খুব ধুনীয়া হৈছে ৰংটো। আপোনালোকেও বনাই খাই চাব, আৰু ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ ইমানতে সামৰিলোঁ।